নমস্কাৰ ক্ৰেক আসাম এক্সাম নামৰ ইউটিউব চেনেলটোলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি অযোধ্যা ৰাম মন্দিৰৰ লগত জড়িত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ লৈ আহিছো, যিবোৰ প্ৰশ্ন আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আৰু অসমৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হ'ব। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আৰু যদি আপোনালোকে আমাৰ ইজি গাইড নামৰ দ্বিতীয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি আমাৰ এই দ্বিতীয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, অযোধ্যা ইজ সিটুৱেটেড অন দ্য বেংকছ অফ হুইচ ৰিভাৰ? অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, অযোধ্যা সৰজু নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য আৰ্টিষ্ট হু কাৰ্ভ দ্য আইডল অফ ৰামলালা ফৰ দ্য ৰাম টেম্পল ইন অযোধ্যা? অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৰামলালাৰ মূৰ্তি খোদিত কৰা শিল্পীগৰাকীৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৰামলালাৰ মূৰ্তি খোদিত কৰা শিল্পীগৰাকীৰ নাম হ'ল অৰুণ যোগীৰাজ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ চিফ জাষ্টিচ গেভ দ্য অযোধ্যা ৰাম টেম্পল ভাৰ্ডিক্ট? কোনজন মুখ্য ন্যায়াধীশে অযোধ্যা ৰাম মন্দিৰৰ ৰায় দিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, অযোধ্যা ৰাম মন্দিৰৰ ৰায়দান দিয়া মুখ্য ন্যায়াধীশগৰাকী আছিল ৰঞ্জন গগৈ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হাউ মেনি জাজেছ ৱেৰ ইনভলভড ইন দ্য অযোধ্যা ডিছপিউট? অযোধ্যা বিবাদৰ ৰায়দানৰ লগত মুঠ কেইজন ন্যায়াধীশ জড়িত আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, অযোধ্যা বিবাদৰ ৰায়দানৰ লগত মুঠ 5জন ন্যায়াধীশ জড়িত আছিল আৰু তেওঁলোক হ'ল ৰঞ্জন গগৈ, ধনঞ্জয় য়শবন্ত চন্দ্ৰচূড়, শৰৎ অৰবিন্দ ববৰে, অশোক ভূষণ আৰু আব্দুল নাজিৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নিউ নেম অফ দ্য ৰেলৱে ষ্টেচন ইন অযোধ্যা? অযোধ্যা ৰেলৱে ষ্টেচনৰ নতুন নাম কি ৰখা হৈছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, অযোধ্যা ৰেলৱে ষ্টেচনৰ নতুন নামটো হ'ল অযোধ্যা ধাম জংচন। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা 8,000তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ইজ মহৰ্ষি বাল্মীকি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লোকেটেড? মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অযোধ্যাত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য হাইট অফ দ্য নিউলি এৰেক্টেড ৰামলালা আইডল ইন অযোধ্যা? অযোধ্যাত নতুনকৈ স্থাপন কৰা ৰামলালাৰ মূৰ্তিটোৰ উচ্চতা কিমান? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, অযোধ্যাত নতুনকৈ স্থাপন কৰা ৰামলালাৰ মূৰ্তিটোৰ উচ্চতা হ'ল 51 ইঞ্চি। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু এণ্ড হুৱেন ইনগ্ৰেটেড দ্য ৰাম টেম্পল ইন অযোধ্যা? কোনে আৰু কেতিয়া অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰিছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2024 চনৰ 22 জানুৱাৰী তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰিছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, when was the ground breaking ceremony and foundation stone of the অযোধ্যা ৰাম টেম্পল laid? অযোধ্যা ৰাম মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, 2020 চনৰ 5 আগষ্ট তাৰিখে অযোধ্যা ৰাম মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য টোটেল হাইট অফ দ্য ৰাম টেম্পল? ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা হ'ল 161 ফুট। নেক্সট কুৱেশ্যনটো দিয়া আছে, হাউ মেনি পিলাৰ্ছ আৰ দেয়াৰ ইন দ্য ৰাম টেম্পল? অযোধ্যাৰ ৰাম মন্দিৰত মুঠ কিমানটা স্তম্ভ আছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, অযোধ্যাৰ ৰাম মন্দিৰত মুঠ 392টা স্তম্ভ আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হাউ মেনি ড'ৰ্ছ আৰ দেয়াৰ ইন দ্য ৰাম টেম্পল? ৰাম মন্দিৰত মুঠ কিমানখন দুৱাৰ আছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, অযোধ্যাৰ ৰাম মন্দিৰত মুঠ 44খন দুৱাৰ আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হাউ মেনি মণ্ডপছ আৰ দেয়াৰ ইন দ্য ৰাম টেম্পল? ৰাম মন্দিৰত মুঠ কিমানটা মণ্ডপ আছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, ৰাম মন্দিৰত মুঠ 5টা মণ্ডপ আছে।
নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য চিফ আৰ্কিটেক্ট অফ দ্য ৰাম টেম্পল ইন অয়োধ্যা অযোধ্যাৰ ৰাম মন্দিৰৰ মুখ্য স্থপতিবিদ কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি অযোধ্যাৰ ৰাম মন্দিৰৰ মুখ্য স্থপতিবিদ গৰাকী আছিল চন্দ্ৰকান্ত হম্পুৰা নেক্সট কুৱেশ্যনটো দিয়া আছে অন হুইচ ডেট ৱাজ ৰামলালা কনচেক্ৰেশ্যন ফৰ লাইফ ইন অয়োধ্যা কোন তাৰিখে অযোধ্যাত ৰামলালাৰ আজীৱন অভিষেক কৰা হৈছে ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি 2024 চনৰ 22 জানুৱাৰী তাৰিখে অযোধ্যাত ৰামলালাৰ আজীৱন অভিষেক কৰা হৈছে নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ হিষ্টৰিকেল ইভেন্ট ইজ এছ'চিয়েটেড উইথ দ্য ডিছপিউটেড লেণ্ড অফ অয়োধ্যা অযোধ্যাৰ বিবাদিত ভূমিৰ লগত কোনটো ঐতিহাসিক ঘটনা জড়িত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অযোধ্যাৰ বিবাদিত ভূমিৰ লগত তলত দিয়া থকা বাবৰি মছজিদ ধ্বংসৰ ঘটনাটো জড়িত নেক্সট কুৱেশ্যনটো দিয়া আছে অয়োধ্যা ইজ লোকেটেড ইন হুইচ ষ্টেট অযোধ্যা কোনখন ৰাজ্যত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অযোধ্যা ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যখনত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি ফিট লং ইজ দ্য ইউনিক ইনচেন্স ষ্টিক লিট ইন অয়োধ্যা অন জানুৱাৰী 22, 2024 2024 চনৰ 22 জানুৱাৰীত অযোধ্যাত জ্বলোৱা অনন্য ধূপকাঠিডাল কিমান ফুট দীঘল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি 2024 চনৰ 22 জানুৱাৰীত অযোধ্যাত জ্বলোৱা অনন্য ধূপকাঠিডাল 108 ফুট দীঘল নেক্সট কুৱেশ্যনটো দিয়া আছে বাবৰ ৱাজ দ্য ৰুলাৰ অফ হুইচ ডাইনেষ্টি বাবৰ কোন বংশৰ শাসক আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বাবৰ মোগল বংশৰ শাসক আছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ উত্তৰ প্ৰদেশ when the বাবৰি মছজিদ was demolished বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল কল্যাণ সিং নেক্সট কুৱেশ্যনটো দিয়া আছে when was the বাবৰি মছজিদ built বাবৰি মছজিদ কেতিয়া নিৰ্মাণ কৰা হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি 1528 খ্ৰীষ্টাব্দত বাবৰি মছজিদ নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে when did the supreme court give its final verdict on the অযোধ্যা dispute উচ্চতম ন্যায়ালয়ে কেতিয়া অযোধ্যা বিবাদৰ চূড়ান্ত ৰায় প্ৰদান কৰিছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ উচ্চতম ন্যায়ালয়ে 2019 চনৰ 9 নৱেম্বৰ তাৰিখে অযোধ্যা বিবাদৰ চূড়ান্ত ৰায় প্ৰদান কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য কাৰেণ্ট চিফ মিনিষ্টাৰ অফ উত্তৰ প্ৰদেশ উত্তৰ প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী কোন ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি উত্তৰ প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হ'ল যোগী আদিত্যনাথ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য কাৰেণ্ট গভৰ্ণৰ অফ উত্তৰ প্ৰদেশ উত্তৰ প্ৰদেশৰ বৰ্তমান ৰাজ্যপাল কোন ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি উত্তৰ প্ৰদেশৰ বৰ্তমান ৰাজ্যপাল হ'ল আনন্দীবেন পেটেল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য চেঞ্জ নেম অফ অয়োধ্যা অযোধ্যাৰ পৰিৱৰ্তিত নাম কি আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অযোধ্যাৰ পৰিৱৰ্তিত নামটো আছিল ফৈজাবাদ নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য অল্ড নেম অফ অয়োধ্যা অযোধ্যাৰ পুৰণি নাম কি আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অযোধ্যাৰ পুৰণি নাম আছিল সাকেতা নেক্সট কুৱেশ্যনটো দিয়া আছে when was the বাবৰি মছজিদ ষ্ট্ৰাকচাৰ ডিমলাইজড অন দ্য ডিছপিউটেড লেণ্ড বিবাদিত ভূমিত বাবৰি মছজিদৰ গাঁথনি কেতিয়া ভাঙি পেলোৱা হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ 1992 চনৰ 6 ডিচেম্বৰ তাৰিখে বিবাদিত ভূমিত বাবৰি মছজিদৰ গাঁথনি ভাঙি পেলোৱা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া when the বাবৰি মছজিদ ৱাজ ডিমলাইজড ইন 1992 1992 চনত বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি 1992 চনত বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল পি.ভি. নৰসিংহ ৰাও নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ কোম্পানী বিল্ড দ্য অযোধ্যা ৰাম টেম্পল অযোধ্যা ৰাম মন্দিৰ কোনটো কোম্পানী নিৰ্মাণ কৰিছে ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অযোধ্যা ৰাম মন্দিৰ L&T
অৰ্থাৎ লাৰ্সেন এণ্ড টৌব্ৰ নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰিছে নেক্সট কুৱেশ্যনটো দিয়া আছে হু লেড দ্য ফাউণ্ডেশ্যন ষ্টোন অফ দ্য শ্ৰী ৰাম জন্মভূমি টেম্পল কাৰ দ্বাৰা শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰাই শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মাচ বাজেট ৱাজ এপ্ৰুভড ফৰ দ্য কনষ্ট্ৰাকশ্যন অফ দ্য ৰাম টেম্পল ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কিমান বাজেট অনুমোদন কৰা হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ৰাম মন্দিৰ নিৰ্মাণৰ বাবে 1800 কোটি টকা অনুমোদন কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি একৰ্ছ ইজ দ্য ডিছপিউটেড লেণ্ড ইন অযোধ্যা অযোধ্যাৰ বিবাদিত ভূমি কিমান একৰ ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অযোধ্যাৰ বিবাদিত ভূমিৰ পৰিমাণ হ'ল 2.77 একৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য মস্ক ইন অযোধ্যা অযোধ্যাত অৱস্থিত মছজিদটোৰ নাম কি আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অযোধ্যাত অৱস্থিত মছজিদটোৰ নাম আছিল বাবৰি মছজিদ নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ষ্টাইল ইজ দ্য ৰাম টেম্পল বিল্ট কোনটো শৈলীত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ নাগৰ শৈলীত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি একৰ্ছ অফ লেণ্ড হেভ বিন গিভেন ফৰ দ্য কনষ্ট্ৰাকশ্যন অফ এ মস্ক ইন অযোধ্যা অযোধ্যাত মছজিদ নিৰ্মাণৰ বাবে কিমান একৰ মাটি দিয়া হৈছে ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অযোধ্যাত মছজিদ নিৰ্মাণৰ বাবে 5 একৰ মাটি দিয়া হৈছে নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি ফ্ল'ৰ্ছ আৰ দেয়াৰ ইন দ্য অযোধ্যা ৰাম টেম্পল অযোধ্যা ৰাম মন্দিৰত কিমানটা মহলা আছে ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অযোধ্যা ৰাম মন্দিৰত 3টা মহলা আছে নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেন ডিড বাবৰ ডাই বাবৰৰ মৃত্যু কেতিয়া হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ 1530 খ্ৰীষ্টাব্দৰ 26 ডিচেম্বৰ তাৰিখে বাবৰৰ মৃত্যু হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ বাবৰ সন বাবৰৰ পুত্ৰৰ নাম কি আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বাবৰৰ পুত্ৰৰ নাম আছিল হুমায়ুন নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেন ডিড বাবৰ কাম টু ইণ্ডিয়া বাবৰ কেতিয়া ভাৰতলৈ আহিছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ 1526 খ্ৰীষ্টাব্দত বাবৰ ভাৰতলৈ আহিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেন ৱাজ দ্য কমাণ্ডাৰ অফ বাবৰছ আৰ্মি হোৱেন দ্য বাবৰি মছজিদ ৱাজ বিল্ট বাবৰি মছজিদ নিৰ্মাণ কৰাৰ সময়ত বাবৰৰ সেনাপতি কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বাবৰি মছজিদ নিৰ্মাণ কৰাৰ সময়ত বাবৰৰ সেনাপতি আছিল মীৰ বাকি নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ লৰ্ড শ্ৰীৰামছ ফাদাৰ ভগৱান শ্ৰীৰামৰ পিতৃৰ নাম কি আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভগৱান শ্ৰীৰামৰ পিতৃৰ নাম আছিল ৰজা দশৰথ নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য মাদাৰ অফ লৰ্ড শ্ৰীৰাম শ্ৰীৰামৰ মাতৃৰ নাম কি আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভগৱান শ্ৰীৰামৰ মাতৃৰ নাম আছিল কৌশল্যা নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি ৱাইফছ ডিড কিং দশৰথা দ্য ফাদাৰ অফ লৰ্ড শ্ৰীৰাম হেভ ভগৱান শ্ৰীৰামৰ পিতৃ ৰজা দশৰথৰ কিমানগৰাকী পত্নী আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভগৱান শ্ৰীৰামৰ পিতৃ ৰজা দশৰথৰ 3গৰাকী পত্নী আছিল আৰু এই 3গৰাকী পত্নীৰ নাম হ'ল কৌশল্যা কৈকৈ আৰু সুমিত্ৰা নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য মাদাৰ অফ লৰ্ড শ্ৰীৰামছ ব্ৰাদাৰ লক্ষ্মণ ভগৱান শ্ৰীৰামৰ ভাতৃ লক্ষ্মণৰ মাতৃৰ নাম কি আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভগৱান শ্ৰীৰামৰ ভাতৃ লক্ষ্মণৰ মাতৃৰ নাম আছিল সুমিত্ৰা নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য ফাদাৰ অফ মা সীতা মা সীতাৰ পিতৃৰ নাম কি আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি মা সীতাৰ পিতৃৰ নাম আছিল ৰজা জনক আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাওঁ আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই